हेलो गाइस কি খবৰ ভাল চাগে নিশ্চয় আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আজি এফালে যোৱা প্লেনিং আছে তো কাৰণে শুই উঠা সোনকালে হ'ল 4টাতে উঠিলোঁ আনদিনা মই মানে 4টাত উঠিয়ে পোৱা নাই আৰু তাতে ক'ৰবাত যোৱা হ'লেহে উঠা হয় উঠি সোনকাল হৈ থকাৰ কাৰণে আকৌ শুই দিলোঁ শুই অলপ আগত উঠিছোঁহে হাজবেণ্ড গৈছে মন্দিৰত চাকি জ্বলাবলৈ কিন্তু ৰিচাৰ্চ মন্দিৰ ইমান সোনকালে নুখুলে সোমবাৰহে খোলে তেওঁ জ্বলাব নোৱাৰিলে আৰু গ'লো ওলাই মেলি ৰেডি মই ওলোৱাই নাই বাৰু ওলাবলৈ আছে আমাৰ গাড়ী আছে 9:45ত আৰু আমি কেইটাত পামগৈ নাজানো বাৰু এতিয়া মানে কি হ'ল আমাৰ যোৱা কথা আছিলে ৰাতি কিন্তু এতিয়া যিটো চিটুৱেশ্যন হৈ আছে কিন্তু ৰাতি যাবলৈ অসম্ভৱ হৈছে কাজিৰঙাত গাড়ীবোৰ ৰখাই দিছে সেইটো কাৰণে মানে ৰাতি যাবলৈ অকণমান দিগদাৰ হৈছে সেইটো কাৰণে আমি আজি ৰাতিপুৱাই যাম বুলি ভাবিলোঁ আৰু দেৰিকৈ গ'লেও আমাৰ কাইলৈ মানে 7টাৰ পৰা আছে 7:30টাৰ পৰা আছে ফ্লাইট মিছ হৈ যাব কাৰণ কাজিৰঙাত ৰখি গ'লে আমাৰতো টাইমটো বহুত দেৰি হৈ যাব সেইটো কাৰণে আমি অলপ আগতীয়াকৈ গৈছোঁ কাৰণ ফাৰ্ষ্ট আমি এবাৰ ফ্লাইটত উঠিম ইমান কথা নাজানো আৰু ইমানবিলাক আমাৰ আইডিয়াও নাই সেইকাৰণে মানে আমি আগতীয়াকৈ যাম বুলি ভাবিছোঁ আৰু অলপ আগতীয়াকৈ পালে মেলিলে কিছুমান কথা নজনা কথাও জানিম মানে আৰু মূৰামূৰি সময়ত গ'লে আমাৰো দিগদাৰ হ'ব ফ্লাইট মিছ হৈ যাব পাৰে সেইটো কাৰণে আমি আগতীয়াকৈ যাবলৈ ওলাইছোঁ ফাৰ্ষ্ট টাইম উঠিম অলপ এক্সাইটো হৈ আছোঁ আৰু অলপ নাৰ্ভাছ ফিলো কৰি আছোঁ কিন্তু ভালো লাগি আছে আৰু আজি বতৰটো ভালেই বেয়া নহয় ৰাতিপুৱা বৰষুণ দিছিলে এতিয়া হাৱা মাৰি আছে ভালেই বাৰু তাকে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই গ'লে দেখি থাকিব আৰু আজি ডে 1 মই আপোনালোকক ভিডিঅ'বিলাক দেখাই যাম এনেদৰে পাৰ কৰোঁ কি কৰোঁ চব গোটেইখিনিয়ে দেখাই যাম বাবা হাই কৰি দিয়া হাই গুলো ওলাই মেলি সেয়া ৰেডি আৰু মায়ে ভিতৰত ভাত চাত বনাই আছে আৰু মই দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকক দেখাই যাম বাৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে মই ভাবিছোঁ নিশ্চয় ভাল পাব চাগে আৰু কিছুমান নজনা কথাও আছে আপোনালোকে মোক কমেণ্টত শিকাই দিব এতিয়া মই কাম চাম কৰি ওলাই লওঁ তাৰপিছত আপোনাৰ ভিডিঅ'টো পাই যাম এয়া আমি গাড়ীলৈ ৰখি আছোঁ মা নবৌহঁত সকলোখিনি আহিলে আমাক আগবঢ়াবলৈ আহিছে এয়া গাড়ী আহিবৰ কাৰণে ৱেইট কৰি আছোঁ অকণমান সোনকালেই আহিলোঁ কাৰণ গাড়ী কোনটো সময়ত আহে গম নাপাওঁ 9:45ত আছে তেওঁ অকণমান আগতীয়াকৈ অহা ভাল সেইকাৰণে গোটেইখিনি এয়া আমাক নিবলৈ মানে পঠাবলৈ ৰখি আছে আমি এয়া ৰখি আছোঁ ইয়াতে জামত ফচি আছোঁ বহুত টাইম ৰখিব লগা হৈছে বৰ লাগি গৈছে একদম আৰু এয়া মোৰ হাজবেণ্ডে ঘুমটি মাৰিলে দেই মোৰ এতিয়া টোপনি নাহে আৰু আমাৰ গলু ধুনীয়াকৈ শুই আহিছে মোৰ একদম টোপনি নাহে মাথাটোৱে বিষাইছে পুৰা ফচি আছোঁ জামত আমাৰ এয়া কাজিৰঙাত ফচি যাব লগা হৈছে সেইকাৰণে সোনকালে অহা কাৰণটো এইটোৱে হৈছে কাজিৰঙাত বহুত মানে ভিৰ লাগি আছে কাৰণ এতিয়া মানে পানী হৈ গৈছে এইফালে চব চাৰিওফালে পানী হৈ গৈছে জন্তুবিলাক ওলাই গৈছে সেইটো কাৰণে গাড়ী এখনকৈহে যাবলৈ দিছে
কাৰণ জন্তুবিলাকক কোনো আঘাত নহওক বুলি। আৰু মানে ইমান টাইম লাগিছে 9:30 বজাতে, মানে 10টাই বাজিলে, 10টা বজাত ওলাই আমি কাজিৰঙা 3টা বজাতহে পাইছোঁহি। মানে বহুতেই লেট হৈছে আৰু বহুত ব'ৰ লাগিছে, কিমান শুম, টোপনিও নাহে আৰু মোবাইলটো কিমান চাম, আমনি লাগি গৈছেগৈ। আৰু এইফালে চব চাৰিওফালে পানী, হাহাকাৰ, গোটেই ঘৰ দুৱাৰ এইবিলাক অৱস্থাই নাই, দেখিয়ে বেয়া লাগি গৈছে। মানুহ দুনুহ থাকিবলৈ জেগাই নাইকিয়া হৈ গৈছে আৰু গোটেইখনতে পানীয়ে সোমালে আৰু দেখিয়ে বহুত বেয়া লাগিছে। মই ভিডিঅ' অকণ কৰি থওঁ, আপোনালোককো অলপ দেখাই দিওঁ। এতিয়া আমি জকলাবন্ধাত নামিছোঁ আৰু ঠাই ল'বলৈ নামিছোঁ। হেল্ল' কৈ দিয়া, বোলে হাই কৈ দিয়া, হাই। কিবাকিবি খাই আকৌ গাড়ীত উঠি এয়া চাওকচোন, ৰাতি কেইটা বজাতহে পাইছোঁহি আমি, 8টামান বজাতহে পাইছোঁহি আহি পিনি এয়া খানাপাৰা। আমি ISBTত নামিলোঁ, কাৰণ ISBTৰ পৰা ওচৰ হয়গৈ এয়াৰপৰ্টটো, সেইকাৰণে ISBTত নামিলোঁ। আকৌ ISBTৰ পৰা আমি গাড়ী ল'লোঁ ৰুমলৈ বুলি। হেল্ল' গাইজ, এয়া আহি সোমাইছোঁহিহে, বেছি টাইম হোৱাই নাই। আহি পেলাই ফ্ৰেছ হৈ ল'লোঁ, গুলুকো ফ্ৰেছ কৰাই ল'লোঁ আৰু হাজবেণ্ডেও সেয়া হৈ ল'লে। হৈ পেলাই গুলুৱে সেয়া কাৰ্টুন চাই আছে আৰু এইখিনি মোৰ মেকআপৰ বস্তুখিনি সামৰি আছে। হাই কৰি দিয়া দেখা। অঁ নেভাঙিবা, তুলি থোৱা। আৰু ইমান দিনটো ভাগৰ লাগিলে মানে, আৰু গুলুৱেও অলপ চলপ আমনি কৰিলে, ইমান বেছিও আমনি কৰা নাই, তেওঁ অলপ আমনি কৰিলে। ডাঙৰ মানুহে আমনি লাগিছে আৰু সৰু মানুহ কিয় নালাগিব। মানে আজি আমাৰ বহুত টাইম হৈ গ'ল, কাজিৰঙাতে বহুত জাম হৈ গ'ল, বহুত টাইম ৰখিব লগা হ'ল। আমি ওলাওঁতেতো 10টাই বাজিলে, 10টা বজাত ওলাই আমি এতিয়া 8টামান বজাত, 8:30মান বজাত সোমাইছোঁহি ৰুমত। মানে বহুতেই টাইম হৈ গ'ল আৰু খোৱা বোৱাটো ইমান ঠিক হোৱা নাই, গ'লেও ইমান খোৱা বোৱা ঠিক হোৱা নাই। আৰু এয়া অৰ্ডাৰ দিছোঁ। আমাৰ মানে অহা কথা আছিলে 9:45ত ৰাতি, আৰু তাৰপাছত আমি গম পালোঁ যে কাজিৰঙাত মানে অলপ জাম হৈছে, ভিৰ ভাৰ হৈছে আৰু আমি আহি ফ্লাইটৰ টাইমত নাপামহি। আৰু আগে পিছে আমি ফ্লাইটত অহাও নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান আইডিয়া নাইও। আৰু কোনোবাই ক'লে যে তোমালোকে ইমানটো টাইমত নোপোৱাগৈ, সেইটো কাৰণে আমি 7টামান বজাতো চাইছিলোঁ, সিমান টাইমতো নহ'ব কাৰণ কাজিৰঙাত সেয়া হৈ আছে। সেইকাৰণে আমি আজি দিনৰ 9:45, 10টাই বাজিলে, সিমান টাইমত ওলাই আহিলোঁ। আহি এতিয়া সোমাইছোঁহি। কি ক'ম মানে, আৰু দিনটো পাই খাই গ'লোঁ। আৰু আহি পাই মানে ৰুম নলওঁ বুলি ভাবিলোঁ এনেকৈ লাইন গাড়ীত আহিম, অলপ দেৰি হ'ব, এয়াৰপৰ্টতে এনেকৈ থাকিম, কিন্তু সেইটো নহ'লে, কাৰণ ইমান ভাগৰ লাগি আহিছে আৰু পোৱালিটোও আছে। লাইন গাড়ীত অহা নহ'লে বাৰু, আঁতৰি দিয়া, মই ভিডিঅ' কৰি আছোঁ, আঁতৰি দিয়া। লাইন গাড়ীত লোৱা নহ'লে, কাৰণ লাইন গাড়ীত লোৱা একেই পৰেগৈ গৈ হেনো পইচা। লাইন গাড়ীত আহোঁতে হেনো সুধিছিলোঁ 80 লয়, আৰু তাৰপাছত জালুকবাৰী নামি আকৌ ক'ৰবাত তেনেকৈ আহিব লাগিব, খোজকাঢ়িব লাগিব, কিন্তু পোৱালিটোৰ লগত নোৱাৰোঁ। সেইকাৰণে আমি এপে এখন ভাড়া কৰি ল'লোঁ, আমাক জেগাত নমাই থৈ গ'লহি। আৰু এয়াৰপৰ্টৰ পৰা ওচৰতে, বেছি দূৰ নহয়, মানে খোজকাঢ়িয়ে যাব পাৰি, ওচৰতে, একদম ওচৰতে ৰুম এটা লৈছোঁ। মই ভাবিছিলোঁ অলপ মানে এনেকৈ কৈছিলে কোনোবাই তাতে যে এয়াৰপৰ্টৰ অলপ ওচৰত মানে তেনেকৈ অলপ কমৰ আছে নাই, আমি সুধি থকা নাই, কাৰণ তাৰ পৰাও আহিব লাগিব টমটমত, অলপ দূৰ হয়গৈ। কিন্তু ভাবিলোঁ যে কিমান টমটমত আহিলেও দেৰি হ'ব, টাইমমতে পাওঁ নেপাওঁ, সেইটো কাৰণে। আৰু আমাক ড্ৰাইভাৰজনেও বহুত হেল্প কৰি দিলে আৰু তেওঁকো বহুত ধন্যবাদ দিছোঁ। আৰু আহি পিনি এতিয়া আমি ৰুম বিচাৰি পালোঁ। আমি ৰুম সুধি থকা নাই, এটা ৰুমতে ইয়াত তলত খোৱা, এটা ৰুমতে সোমাইছোঁ, এটা ৰুমতে সুধিছোঁ, কাৰণ গা চাবোৰ ইমান ভাল লাগি থকা নাই, পোৱালিটোও আমনি কৰি আছে, সেইটো কাৰণে বেছি টাইম আমি সুধি থকা নাই। সেইকাৰণে ৰুম এটা পাইছোঁ আৰু লৈ লৈছোঁ। ইমান ৰিজনেবল প্ৰাইজেই হয়, আপোনালোকে দামত বিচাৰিলেও দামত পাই যাব। কিন্তু আমাৰ যিটো ৰুম লৈ আছোঁ, এইটো ৰুম আমাৰ নকৰিবা 1000 হয়। AC নাই, AC
এতিয়া নোসোমাবা দেখা AC লোৱা নাই দিনটো আমি আজি গাড়ীত AC লৈ আহিছোঁ সেইকাৰণে আজি নন AC লৈছোঁ আৰু হাৱাই মাৰি থাকে আপোনাৰ ৰুমটো অলপ দেখাই দিম আৰু ইমান ভাগৰ লাগি গৈছে আৰু মানে কি ক'ম আৰু ভিডিঅ' চব টাইমত কৰি যাবলৈ অলপ দিগদাৰ হয় পোৱালিকো লোৱা হয় ইয়াত নোসোমাবা পাহৰি থাকিম নহয় পোৱালিকো লোৱা হয় তাৰপাছত আকৌ হাজবেণ্ডো মাথা চাথা বিষাই আছে তাৰপাছত এনেকৈ আৰু সেইকাৰণে ভিডিঅ' চব টাইমত কৰিবলৈ দিগদাৰ হয় আৰু এতিয়া আমি ওলাই যাবলৈ অলপ দিগদাৰ হৈছে হাজবেণ্ডৰ মাথা বিষাইছে আৰু মোৰো ভাগৰ লাগিছে গুৰুকো লৈ মানে বেলেগত খোৱাটো একদম দিগদাৰ হয় সেইকাৰণে ৰুমলৈকে আমি অৰ্ডাৰটো দি দিছোঁ আৰু আপোনালোকে যদি কেতিয়াবা এনেকৈ আহিম বুলি ভাবে এতিয়া যদি আহিম বুলি ভাবি আছে যে মই ৰাতি যাম কাইলৈ 7:30 পাই যাম বা তেনেকুৱা ফ্লাইট তেনেকুৱা টাইমত থকা কিন্তু আপোনালোকে কেতিয়াও নেভাবিব যে মই টাইমমতে ফ্লাইট পামহি বুলি কেতিয়াও নাপায়হি কাৰণ যি কাজিৰঙাত যিটো পৰিস্থিতি মই দেখি আহিছোঁ মানে আপোনালোকে কেতিয়াওই নাপায় মানে অসম্ভৱ মানে আৰু আমি চাওকচোন 10টাত ওলাই আহি এতিয়া সোমাইছোঁহি ৰুম এতিয়াতো 9টাই বাজিব হ'ল এতিয়া সোমাইছোঁ কেনেকৈ পাব বাৰু তেনেকৈ চালে আৰু সেইকাৰণে মানে নাভাবিব এদিনৰ আগতে আহিব সোনকালেই আহিব মানে অলপ টাইমটো মিলাই সেইকাৰণে আমি অলপ আগতীয়াকৈ আহিছোঁ আৰু তাতে কাইলৈ 7:30 বজাৰ পৰা আছে আমি 2 ঘণ্টা আগতেই এয়াৰপৰ্টৰ ভিতৰত সোমাব লাগিব তাৰপাছত এতিয়া মানে ফেচ হৈ দিলতে ভাল লাগিলে আৰু বেছি টাইম কৰি নাথাকোঁ আজি সোনকালে উঠিব লাগিব বস্তু সামৰি থ'ব লাগিব কি কৰিছা আৰু গৰুকো সোনকালে খুৱাই দিব লাগিব আৰু আপোনালোকক মই সেইটোৱে কওঁ আপোনালোকে অলপ আগতীয়াকৈ আহিব আৰু মানে এনেকৈ যদি এয়াৰপৰ্টৰ ওচৰত ৰুম বিচাৰি পাই যাব ৰিজনেবল প্ৰাইজত আৰু মই বাৰু কাইলৈ ৰাতিপুৱা আপোনালোকক অলপ বাহিৰটো অলপ কৰিলোঁ কিন্তু অলপ আন্ধাৰ হ'ল কাইলৈ মই দিনত অলপ ভিডিঅ' কৰি দিম বাৰু আৰু সময় হ'লে দেই আৰু যে এনেকৈ অলপ দূৰতো আপোনালোকে বিচাৰিলে কম প্ৰাইজতো পাই যাব আৰু আমি একদম ওচৰতে আছোঁ বাৰু আৰু মই অলপ দেখাই দিম আপোনালোকে চাই ল'ব চব সুবিধা আছে ভাল লাগিছে ৰুমটো দেখিও বহুত যথেষ্টখিনি আহল বহল আৰু থাকিও মানে ভালেই লাগিব দেখাই দিছোঁ নোৱাৰিব বা চাবোনকণ নালাগে সেয়া চাওক এখন আপোনালোকে এনেকৈ গ্লাছ পাব আৰু এইফালে প্ৰাৰ্থনা কৰিবলৈ অকণমান জেগা পাব আৰু এইফালে ধুনীয়া জেগাই হয় আৰু টিভি আৰু এখন আমাৰ আহল বহল ধুনীয়া বিচনা সেইখনৰ হাজবেণ্ড শুই আছে এখন সৰু এনেকুৱা পাব আৰু বাথৰুমটো অলপ দেখাই দিছোঁ বাথৰুমটো ইমান আহল বহল কিন্তু বাথৰুমটো দেখাম বাৰু তেওঁ অলপ দেখাই দিছোঁ দেউতাই খুলি দিব যাওঁ আৰু এইফালে অকণমান শুই লওঁ আৰু খানাটো অহা মানে ইমান ভাগৰ লাগিছে আৰু আপোনালোকৰ আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো আপোনালোকক দেখাই গ'লোঁ আজি ডে 1 হয় এয়া আমাৰ খানা আহি গ'ল বাটাৰ চিকেন নান ভাত আৰু আমি ধুনীয়াকৈ তিনিওটা বহি লৈ খাই লৈছোঁ আৰু আৰামছে ইমান যে ভোক লাগি আছে এয়া ভাত চাত খাই আহি পেলাই শুব লৈছোঁ আৰু হাজবেণ্ডে ভাত খোৱা নহ'লে তেওঁ মাথা বিষাইছে মইহে খোৱা হ'ল গ'লোৱে মই অকণমান খালে মইহে থুচি খালোঁ মোৰ ভোক লাগি আছিলে তেওঁ মাথা বিষোৱা নহয় তেওঁ গেছ হৈছে হেনো থাকি থৈছোঁ পিছত খাব নালাগে সেয়া শুলে তাহাঁতি মই এখনতে শুওঁ হয়নি তুমি দেউতাৰ ওচৰত শুৱাগৈ যোৱা আৰু শুই দিওঁ আৰু কাইলৈ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব বেলেগ এফালে যোৱা প্লেনিং আছে দেখাই থাকিম আপোনালোকক চাই যাব ভিডিঅ'টো আৰু আকৌ এতিয়া জল্দি শুই দিওঁ আৰু চকুটোকো এহাতলৈকে সোমাই গৈছেগৈ সোনকালে উঠিব লাগিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই নতুন ভিডিঅ' দি যাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু মই অতি সোনকালে আকৌ কাইলৈ লগ পাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব